দুবছৰ হৈছিলে চাকৰিত যোৱা। ইমান ঠাণ্ডা ল'ৰা আছিল, বহুত কষ্ট ডাঙৰ হৈছিল ল'ৰা ছোৱালী। আপোনালোকক যি অনুতাপ আপোনালোকে দগ্ধ হৈছে শোকত মাতৃ আপোনালোকে সেই দুষ্কৃতিকাৰী তেওঁক উচিত দণ্ড দিব লাগে। এই মোৰ বালক পোৱালিটো যেনেকৈ হত্যা কৰিলে তাকো তেনেকৈ চৰকাৰে হত্যা কৰিব লাগে, ফাঁচি দিব লাগে তাক। মই ইমানেই অনুৰোধ কৰিছোঁ চৰকাৰৰ ওচৰত। আপোনালোকেও এইটো অনুৰোধ কৰিছোঁ আপোনালোককো, এই বালক পোৱালিটো যেনেকৈ তেওঁ হত্যা কৰিলে এই বালক পোৱালিটো আপোনালোকেও যেন সেই যিজনে হত্যা কৰিছিল সেইজনক আপোনালোকে উচিত শাস্তি দিব পাৰে। আপোনালোকৰ চৰণত খাটনি ধৰি মতা হৈছে প্ৰভু। এই বালক পোৱালিটো আহি গৈছিল, এতিয়া ভায়েকৰ বিয়াৰ কাগজ দি ককা বোলে মই ইয়ালৈ ট্ৰেন্সফাৰ হৈ আহিম জানুৱাৰী মাহত। এই বালক পোৱালিটো ডিচেম্বৰ নোসোমাওঁতেই তেওঁ ইহলোকৰ পৰা পৰলোকলৈ গমন কৰিলে। সুস্বাস্থ্য কামনা কৰিছোঁ বালক পোৱালিটো, আৰু মই একো নকওঁ এতিয়া।